Hey guys, welcome to my channel and this is the new vlog. আশা কৰোঁ সকলোৱে ভালে আছে আৰু মই আপোনালোকৰ আশীৰ্বাদত ভালে আছোঁ। তো গাইজ আজিৰ এই ভিডিঅ'টো বুলি গৈছে একদম নৰ্মেল গাইজ, মানে মাজে মাজে নৰ্মেল ব্লগ দিব ট্ৰাই কৰিব লাগে। হে গাইজ মানে কিমান ঘূৰিব নোৱাৰিবা, এটা দুটা নৰ্মেল ব্লগো দিব লাগে দক না কি কয়। তো বলক গাইজ ভিডিঅ'টো এনজয় কৰক। তো বলক আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। চাওক একদম জনশূন্য, মানে এটা প্ৰাণী নাই গাইজ। আৰু পথৰ দি চাওকচোন কুঁৱলী গাইজ, দেখছে না মানে কিটো লেভেলত ভিউ। অলপমান দাউৰি মানে এনেই আৰু মানে গাইজ অলপমান ভাবিলোঁ ভিডিঅ'টো বনাওঁ, মানে ডেইলি মানে ভ্লগ চগ দিয়া নহয় নহ'লিবা, চ' চেনেলটো ডাউন পৰি যায়। সেইকাৰণে ভাবিলোঁ আজি ভ্লগো এটা বনাওঁ, গোটেই দিনখিনি যেখিনি বাৰু কেপচাৰ কৰিম আৰু। তো সেয়ে এনজয় কৰক না কি। আৰু গাইজ মেইন এইখিনি জেগাতে মানে মোৰ আগৰ যিখিনি ভিডিঅ' আছিল, চ' এইখিনি জেগাতে মানে ইণ্ট্ৰ'খিনি বনাইছিলোঁ এই গাছডালৰ তলত গাইজ। চ' মোৰ চেনেলটোৰ লগত এইখিনি বহুত জড়িত হৈ আছে মানে। আৰু গাইজ এটা কথা ভালকৈ গম পালোঁ, মানে মই যেতিয়াই আহিছোঁ তেতিয়াৰ পৰাই চলি মানুহ বহুত কমেই দেখিছোঁ। মানে আহাৰ পৰা কেৱল তিৰিয়ে দেখি আছোঁ গাইজ ৰাস্তাটো এটি। মানে চলি দেখছোঁ দুই এটা দেখছোঁ, বাকীখিনি চাগে ফিল্ডতে যায় না কিয়ে বা না বাদে দিলাক বা। যিটো ৰাস্তা আছে অহেদি যায় কামপিত মহাবিদ্যালয়, চ' আমাৰ ওচৰতে জুনিয়ৰ কলেজ এখন, তো এইটো ৰাস্তাই দি যায়। তো গাইজ আমাৰ মানে কিছুমান লগে বা ধৰক ছাবস্ক্ৰাইবাৰে সুধি থাকে যে ঘৰটো কোন চাইডে, প্ৰপাৰ লোকেশ্যন লাগে কিবা লাগে। চ' মই কৈ দিছোঁ, আপোনালোকে যদি কৈঠাৰকুছি ছাইডৰ পৰা আহে, কৈঠাৰকুছিটো বৰমা ৰোড আহিব, কামপিত কলেজখন আছে। চ' কামপিত কলেজ এতিয়া যে দেখালোঁ, চ' সেইখন কলেজ পাৰ হৈ আহি দলং এখন পাব। চ' দলঙত ক্লিপ আছে চাগে দলঙত আজি বানো, চ' সেই দলংখন পাৰ হৈয়ে এটা হিৰৰ ৰাস্তা পাব, তাৰে ওচৰতে মোৰ নামটো ক'লে দেখাই দিব। LP স্কুল এখনৰ সন্মুখেদি সোমাই যাব লাগে। আৰু গাইজ যদি কোনোবাই বৰমাৰ ছাইডৰ পৰা আহে, দেন কৈঠাৰকুছিৰ ছাইডৰ ৰাস্তাটোৱেদি আহিব, আহি দলংখন নাপতে হিৰৰ ৰাস্তা এটা পায়, হিৰৰ ৰাস্তাটোৱেদি সোমাই কিনে এখন LP স্কুল পায়। চ' তাৰে ওচৰতে আমাৰ ঘৰ। আৰু চাওক ইফালে পূৰা সূৰ্য উদয় হৈ গৈছে, পূৰা ৰঙাকৈ দেয়াৰ গাইজ। মানে এটা দিনত মানে দুটা সময় একদম বেছি ভাল লাগে মোৰ, মানে ধৰক যেতিয়া সূৰ্যটো ডুব যায় পূৰা ৰঙা হৈ থাকে ছানছেট টাইমটো, আৰু যেতিয়া সূৰ্যটো উদয় হয় সেইখিনি টাইম একদম মানে চাই কিনে বুম লাগে গাইজ, আল্টিমেট লাগে গাইজ। যি ৰঙা হৈ নগ'লে হেনে মানে বুজাব নোৱাৰা অনুভৱ এটা তাতে। আৰু সেইখিনি টাইমত নদীৰ পাৰে চাৰে থাকক, বুম লাগে গাইজ, বুম ক'লো না। আৰু আপোনালোকে ভাবিব পাৰে যে এইটো কি মানে যাতা কি ভ্লগ বনাই আছে, কিন্তু মই এইটো একদম নৰ্মেল ভ্লগ হ'ব, ক'তো নাযাওঁ আমি, এইটো জাষ্ট নৰ্মেল ভ্লগ, মানে দিনটোত কি কৰিলোঁ সেনা ছিষ্টেমত। চ' চাওক গাইজ চাওক, কাৰণ মানে চেনেলটো পৰি যায় নহ'লে, চ' বনাব লগা হৈ যায়। তো যদি এইটোত মৰম চৰম পাওঁ ন, তো ডেইলি ভ্লগ দিবলৈ ট্ৰাই কৰিম। ফাইনেলি দাউৰি আহিবা মানে ফাইনেলি ঘৰ পালোঁৱে। তো ঘৰত যাই ফ্ৰেছ হৈ কিবা খাই লৈ আৰু মই টিহু যাব লাগিব, কিবা এটা কাম আছে, মানে কম্পিউটাৰ ক্লাছ আছে। তো দেখাম যেখনি বাৰু দিয়ক গাইজ, তেতিয়াক লাগি বাই ডাইৰেক্ট কিবা খাই লৈ টিহুত যাব ওলাই কিনে ডাইৰেক্ট লগ পাই আছোঁ। এতিয়া আমি যাম কম্পিউটাৰ ক্লাছ, তো চাই থাকক একদম। গাইজ কম্পিউটাৰৰ ক্লাছ চেছ কৰি এতিয়া আমি ওলাই দিলোঁ। ঘৰ যি আছে মানে সেই আছিল লাইন আছিল, চ' টাউন নকল যাক, তো টাউন আছে তলত, তাক লগ ধৰোঁ, ফটো চটো উঠোঁ, উঠিনে যাওঁ। তো গাইজ আহি কিবা এটা পথৰ মাজৰ ৰাস্তাই দি যাই আছোঁ। চক গাইজ কি যি হ'ব, না চিনি পাওঁ না কিবা পাওঁ, এনে ৰাস্তা এটা দেখিছোঁ, ব্লাইণ্ড আহি গৈছোঁ। চক গাইজ। তো গাইজ এনেকৈ হৈ গ'ল ৰাতি, আৰু ভাবছোঁ গাইজ যে ডেইলি ব্লগটো দিয়া ষ্টাৰ্ট কৰোঁ নেকি। মানে ভিউজ ইমান নাই সেইটো জানো ডেইলি ব্লগ দিলে, কিন্তু গাইজ ডেইলি ব্লগটো দেওঁ নেকি ভাবি আছোঁ ৰ'ব। কমেণ্ট কৰিবচোন আপোনালোকে, যদি ডেইলি ব্লগ লাগে কমেণ্ট কৰি দিব এটা, তেতিয়া ডেইলি ব্লগ পূৰা আহি পালোঁ। আৰু অলপমান মানে ৰাতিয়ে হ'ব ধৰিছে গাইজ। তো সেয়াই আৰু গাইজ নতুনকৈ এটা কাম কৰিছোঁ, যে কেলেণ্ডাৰ বানৰ কাম এটা ষ্টাৰ্ট কৰিছোঁ ৰ'ব। মানে ইয়াতে এখন বনাই আছোঁ কেলেণ্ডাৰ,
চ' সেয়াই আৰু যদি আপোনালোকক কাৰোবাক কেলেণ্ডাৰ লাগে নিজৰ ফটো চটো লাগে যদি কেলেণ্ডাৰ বনাব বিচাৰে তেন্তে কণ্টেক্ট কৰিব আৰু গাইজ আপোনালোকে জুবিন দাৰ ন্যায়ৰ কথাটো কি হ'লহে আপোনালোকে মানে সকলোৱে পাহৰি গ'ল নেকি জুবিন দাই যে ন্যায় পোৱা নাই চাৰ্জশ্বিটখন ওলছে আজি প্ৰায় 3 মাহে হ'ল আজি 19 ছেপ্টেম্বৰৰ পৰা প্ৰায় 19 ডিচেম্বৰ পাৰ হৈ গ'ল কিন্তু চাৰ্জশ্বিটখনৰ ওলছে কিন্তু চাৰ্জশ্বিটখনৰ মতে যে সকলো হ'ব তাততো একো ঠিকই নাই শাস্তি কেনেকৈ হ'ব এতিয়ালৈকে একো ঠিকনাই হোৱা নাই আৰু জুবিনদাৰ ন্যায়ৰ সেই ঢৌটো অলপমান কমি গ'ল নেকি গাইজ মানে প্ৰথমতে সেইকেইদিন যিটো মানে ঢৌ আছিল যে জাষ্টিছ ফৰ জুবিন গাৰ্গ জাষ্টিছ ফৰ জুবিন দা চ' সেই ঢৌটো আগতকৈ অলপমান কমি গ'ল নেকি মানে সকলো বেলেগ বেলেগ কামত বিজি হৈ গ'ল নেকি তো আচলতে সেইটো হ'ব নালাগে যেতিয়ালৈকে জুবিন দাই ন্যায় নাপায় এতিয়া আকৌ ৰিষ্টাৰ্ট কৰিব পাৰি নেকি ফেচবুক হওক বা ইউটিউব হওক সকলোতে কমেণ্ট কৰিব পাৰি নেকি হেছটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ অন্তত জুবিন দাই ন্যায় নোপোৱালৈকে গাইজ এইটোৱে আছিল আজি এটা সৰু ভিডিঅ' এটা নৰ্মেল ভিডিঅ' বনাবলৈ ট্ৰাই কৰিলোঁ যদি ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব